আজি হৈছে দেওবাৰ। চাহ বিস্কুট খোৱাৰ পিছত ভাবিলোঁ কেইখনমান ৰুটি বনাই লওঁ। ৰুটিখিনি বনাই লোৱা হৈ গৈছিলে, পিছত আফনান আহিলে। সি হেনো ৰুটি বনাই, তাক ৰুটি বনাবলৈ দি মই ৰুটি ভাজি ল'লোঁ, লগতে কণীও ভাজি ল'লোঁ। আৰু খোৱা বোৱা শেষ হোৱাৰ পিছতে মই বাহিৰলৈ গৈছিলোঁ চোতাল ঝাৰু দিবলৈ। চোতালখন ঝাৰু দিওঁতে অলপ অসুবিধা যেন লাগিছিলে, কিয়নো বৰষুণ দিছিলে সেইকাৰণে। তাৰপিছত গৈছিলোঁ তামোল গছৰ তললৈ, গৈ দুটা তামোল বুটলি আনিলোঁ। বৰষুণ দি আছিলে বুলি চাহ খাবলৈ বহুত মন গৈ আছিলে। আহি 3 কাপ চাহ বনাই ল'লোঁ আৰু চাহ খোৱাৰ পিছত অলপ সময় আফনানক পঢ়াইছিলোঁ। মানে সি নতুনকৈ স্কুল গৈ আছে, তাক মাজে মাজে পঢ়াই দিব লাগে। আৰু এতিয়া আহিছোঁ দুপৰীয়াৰ সাজ বনাবলৈ। এয়া মই মাছৰ কণী তৰকাৰী বনাইছোঁ আৰু এই ৰেচিপিটো মই মোৰ চেনেলত দিম। আপোনালোকে ভাল লাগিলে চাব পাৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এতিয়া দুপৰীয়াৰ সাজ ৰেডি হৈ গৈছে। ভাতৰ লগত এয়া হৈছে মাছৰ কণীৰ ভাজি, এয়া শুকান মাছৰ চাটনি আৰু মাছৰ কণীৰ তৰকাৰী, এয়া মূলা আৰু মাছৰ তৰকাৰী। আজিলৈ এয়াই আছে।